Hello students, আমাৰ HSLC বা HS 2026 ৰ যেহেতু 3 মাহ আছে এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰুটিনখনৰ কথা কৈ আছে যে স্যাৰ আমাৰ 3 মাহ কিদৰে পঢ়িম এখন ৰুটিন আমাক দিও এতিয়া এনেকৈ ৰুটিন এখন দিয়াটো পসিবল নহয় কাৰণ বহুতো সবৰে সাবজেক্ট বেলেগ বেলেগ থাকে বহুতৰ পঢ়া কিছুমান বহুতৰ বেছি হৈছে বা বহুতৰ কম হৈছে কাৰবাৰ হোৱা নাই তো গতিকে সেই মতেদি আমি ৰুটিনখন প্ৰস্তুত কৰিব লাগিব আজি ভিডিঅ আমি ডিসকাস কৰিম যে আমি এই 3 মাহৰ আমি ৰুটিনখন কিদৰে প্ৰস্তুত কৰিব লাগিব বা কিদৰে প্ৰস্তুত কৰিম এতিয়া আমি ৰুটিনখন জাস্ট মই এখন ৰুটিন বনালো 3 মাহ চলিলো তেনেকুৱা নহয় ৰুটিনখনত অলপ ভেৰাইটি আনিব লাগিব এমাহ যোৱাৰ পিছতে অলপ বেলেগ বেলেগ কৰিব লাগিব এতিয়া চোৱা মই জাস্ট মানে থুলমূলকৈ আলোচনা কৰিছো যে আমি নৱেম্বৰ মাহত ধৰিলো নৱেম্বৰ মাহ চলি আছে তো নৱেম্বৰ মাহত আমাৰ এটা প্ল্যানিং থাকিব ৰুটিনখনত এটা প্ল্যানিং থাকিব আমি কিদৰে আমাৰ কোৰ্সটো কমপ্লিট কৰিব পাৰো আমাৰ জুমলা বাকি আছে সেইখিনি আমি কিদৰে কমপ্লিট কৰিব পাৰো সেইটো ফোকাস থাকিব নৱেম্বৰ মাহত নেক্সট আমাৰ থাকিব ডিসেম্বৰ তো ডিসেম্বৰত আমি কি কৰিম আমি যোনখিনি পঢ়া থাকিব বহুতৰ হয়তো নৱেম্বৰত কমপ্লিট হৈ যাব বহুতৰ আকৌ থাকিও যাব কিছুমান তো আমাৰ ডিসেম্বৰ আমাৰ প্ল্যানিংটো কি হ'ব ৰিডিং প্লাস ৰিভিজন ডিসেম্বৰত আমি পঢ়িবটো লাগিব নতুন চেপ্টাৰ বিলাকো পঢ়িম জুমলা বাকি আছে খিনি পঢ়িম লগতে আমি জুমবিলাক আগত পঢ়িলো সেইখিনি ৰিভিজনো কৰিব লাগিব তো ডিসেম্বৰৰ প্ল্যানিং হেতু থাকিব তাৰ পিছতে আমাৰ আহি গল জানুৱাৰী তো জানুৱাৰীত আমাৰ যেহেতু ডিসেম্বৰ গুটে কোৰ্সটো আমি ফিনিশ কৰিব লাগিব গতিকে আমাৰ জানুৱাৰীত আমাৰ কি প্ল্যানিং থাকিব ৰিভিজন প্লাস কোৱেশ্চন পেপাৰ প্ৰেক্টিস থাকিব তো এতিয়া চোৱা 3 মাহৰ মই কলো তিনটা প্ল্যানিং থাকিব কিন্তু আজি ভিডিঅ আমি ডিসকাস কৰিম অকল নৱেম্বৰ মাহটো ডিসেম্বৰত আমি ডিসকাস কৰিম যে আমি কিদৰে ৰিভিজন প্লাস আমি ৰিডিং খুনি যোনখিনি আছে বাকি সেইখিনি কিদৰে কৰিম আৰু জানুৱাৰীত আমি এইখিনি ডিসকাস কৰিম যে ৰিভিজন প্লাস কোৱেশ্চন প্ৰেক্টিস কিদৰে কৰিম সেইখিনি পিছত হ'ব এটা মেইন কথাটো হ'ল যে আমি এতিয়া নৱেম্বৰ মাহত আমি কিদৰে ৰুটিনখন প্ৰস্তুত কৰিম এটা নৱেম্বৰ মাহত ৰুটিনখন প্ৰস্তুত কৰোতে প্ৰথমতে তোমালোকে কি কৰিব লাগিব অলপ মাইন্ডটো ঠাণ্ডা কৰি 1 ঘণ্টা মানৰ কাৰণে তোমালোকে বহি যোৱা বহি পেলে তোমালোকে চোৱা তোমালোকৰ কোনটো সাবজেক্টৰ কিমান বাকি আছে কিমান হ'ল আৰু কিমান বাকি আছে হৈ গল এটা ধৰি লোৱা মই एग्जांपल হিচাপে মই ধৰিছো যে মোৰ ইংলিশৰ মোৰ বাকি 10টা চেপ্টাৰ আছে ধৰি ললো আৰু 10টা চেপ্টাৰ আছে তাৰে মোৰ 6টা হৈ আছে আৰু এপিনে আসামিজৰ ধৰি ললো 10টা চেপ্টাৰ আছে তাৰে মোৰ 4টা হৈছে এতিয়া যেহেতু মোৰ আসামিজৰ কম হৈছে ইংলিশৰ অলপ বেছি আছে গতিকে মই কি কৰিব লাগিব আসামিজ সাবজেক্টত অলপ বেছি সময় দিব লাগিব তো এনেদৰে তোমালোকে কি কৰিব লাগিব প্ৰথমতে লিখি লোৱা লিখি প্লে চোৱা আছে ক'ত বেছি বাকি আছে ক'ত তোমাৰ বেছি সময় দিব লাগিব এটা জাস্ট এখন ৰুটিন বনাই দিলে নহব আজি মই ইংলিশ পঢ়িম কাইলে মই আসামিজ পঢ়িম তেনেকুৱা ৰুটিন এখন বনালে নহব আমি ৰুটিনখন বনাওতে এটা বস্তু চাব লাগিব যে যোনটো সাবজেক্ট মোৰ কমি আছে সেই সাবজেক্টত মই অলপ বেছি সময় দিব লাগিব ৰুটিনখন বনাওতে হেতু প্ল্যানিং বনাবা যে এই সাবজেক্টটো মোৰ টাইমটো অলপ বেছিকে দিব পাৰো বা 2 দিন সপ্তাহত 2 দিন বা 3 দিন কেনেকৈ পঢ়িব পাৰো হেতু তোমালকে কি কৰিব লাগিব সব চেষ্টা কৰিব লাগিব আৰু গুটে সাবজেক্ট বিলাক কভাৰ আপ কৰিব লাগিব এসপ্তাহ তোমালকে উইকলি ৰুটিন এখন বনালা এই উইকত কি পঢ়িবা হেখিনি বনালা আৰু এটা টাৰ্গেট এটা কি ৰাখিব লাগিব যে যাতে সকলো সাবজেক্ট ইকুৱেল হৈ যায় সব সাবজেক্ট যাতে আমাৰ ইকুৱেলি আমি পঢ়ি শেষ হয় হেতু চেষ্টা কৰিব লাগিব এনেকুৱা হ'ব নালাগে বুলে মই এটা সাবজেক্ট মোৰ অলৰেডি কমপ্লিট হৈ গল বা দুটা সাবজেক্ট কমপ্লিট হৈ গল আৰু কিছুমান সাবজেক্ট এনেকুৱা আছে মোৰ একে পঢ়াই নাই তেনেকুৱা হ'ব নালাগে আমি ট্ৰাই কৰিব লাগিব যে ইকুৱেলি যাতে আমি গুটেখিনি সাবজেক্ট লগত লৈ যাব পাৰো তেতিয়া তোমালোকৰ এটা ভাল পাৰ্সেন্টেজ আহিব নহলে তোমালোকে বুলে এটা সাবজেক্টত 90 পালা আৰু এটা সাবজেক্টত 50 বা 60 পালা তো হেতু বহুতৰ হৈ যায় কাৰণ তেওঁলোকে এটা সাবজেক্টত খুব গুৰুত্ব দিয়া যোনটো ভাল লাগে খুব গুৰুত্ব দিয়ে আৰু যোনটো ভাল নালাগে হেতুত গুৰুত্ব কম দিয়ে তো এইখিনি এটা কথা যে সদায় ৰুটিনখনত এনেকুৱা নহয় যে তোমাৰ যোনটো ইন্টাৰেষ্ট বেছি হেতু মই টাইম বেছিকে দিলো ইন্টাৰেষ্ট কমটোত কমাই দিলো তেনেকুৱা নহয় মই যোনটো কথা কলো যে তোমালোকে এটা ইকুৱেলি লৈ চলিব লাগিব হেতু যেহেতু শেষ সময় গতিকে আমি ইকুৱেলি আমি কি কৰিব লাগিব সাবজেক্ট বিলাকক টাইম দি পেলাই আমি ইকুৱেল কৰিব চেষ্টা কৰিব লাগিব যে কোনোবা সাবজেক্টত 5টা হৈ আছে হেতুটো 5টা কমপ্লিট মানে 5টা বনাব লাগিব ধৰা ইংলিশৰ মোৰ 6টা হৈ আছে আসামিজৰ মই 6টা কৰিব লাগিব বা ফিজিক্সৰ 6টা কৰিব লাগিব তো তেনেকৈ আমি কি কৰিব লাগিব ৰুটিনখন বনাব লাগিব এটা কিছুমান কথা ৰুটিনত থাকিব কিছুমান কথা ৰুটিনত নাথাকিব পাৰে যেনে তোমাৰ এটা পঢ়া টাইম লাগিল ধৰি লোৱা সেইখিনি কথা আগত কৈ লৈছো যে তুমি এতিয়া চোৱা ৰাতি এতিয়া টোপনি ক্ষতি কৰা ইমান প্ৰয়োজন নাই
3 মাহ আছে যিহেতু এটা টোপনি ক্ষতি কৰি এতিয়া বাৰু পঢ়িলে পিছত কিন্তু হেল্থটো বেয়া হ'ব, হেল্থত প্ৰভাৱ পৰিব। গতিকে ৰাতি ইমান টোপনি ক্ষতি কৰিব নালাগে। ৰাতিপুৱা তোমালোকে ধৰা সোনকালে যেতিয়া ধৰা ৰাতি যদি সোনকালে হোৱা সোনকালে উঠিবা, ৰাতি যদি দেৰিকৈ পঢ়া অলপ দেৰিকৈ উঠিব পাৰিবা। তো সেইটো তোমালোকে মিলাই ল'বা কথাটো। এতিয়া উঠিয়ে আমি কি কৰিব লাগিব, এটা ছাবজেক্ট কমপ্লিট কৰিব ট্ৰাই কৰিব লাগিব। ধৰি লোৱা তোমালোকে এদিনত 3টা ছাবজেক্টকে পঢ়িবা, এদিনত 3টা ছাবজেক্টকে পঢ়িবা। ৰাতিপুৱা ভাগটো যোনটো পাবা সেইটো এটা ছাবজেক্ট পঢ়িলা, আৰু যোনটো ইভিনিং ভাগটো পাবা স্কুলৰ পৰা অহাৰ বা কলেজৰ পৰা অহাৰ পিছত যোনটো ভাগ পাবা সেইটো ভাগত তোমালোকে কি কৰা 2টা ছাবজেক্ট পঢ়িবা। তো এনেদৰে তোমালোকৰ এদিনত 2টা ছাবজেক্ট 3টা ছাবজেক্ট তোমালোকে পঢ়িব পাৰিবা। তো মই যে ক'লোঁ যে ৰুটিনত কিছুমান কথা হয়তো আমি নিলিখিম, কিন্তু আমি কৰিব লাগিব। যেনে ধৰি লোৱা ৰুটিনত লিখা আছে যে মৰ্ণিং মই এইখিনি পঢ়িম, এইটো ছাবজেক্ট পঢ়িম, ইভিনিঙত এই 2টা ছাবজেক্ট পঢ়িম। এতিয়া তোমালোকে আৰু এটা বস্তু কি কৰিব লাগিব, স্কুলত গৈ যদি তোমালোকে দেখা যে এইটো ক্লাছ হোৱা নাই বা ক্লাছ ধৰা কোনোবা টিচাৰ অহা নাই বা মই এনেই অফ টাইম পাইছোঁ, সেই সময়টো পঢ়িব চেষ্টা কৰিব লাগিব। স্কুলত গৈ যে পঢ়া নহ'ব সেইটো কথা নহয়, চেষ্টা কৰিলে চব হ'ব। যে তোমালোকে যদি ট্ৰাই কৰা বোলে মই স্কুলত বা কলেজত পঢ়োঁ, কেতিয়াবা কি হয় টিচাৰ ওলাই যোৱাৰ পিছত আৰু এজন টিচাৰ অহালৈকে 10-15 মিনিট লাগি যায়। তো সেইখিনি সময় তোমালোকে যদি এতিয়া ইউজ কৰা তো তেতিয়া তথাপি কিন্তু তোমালোকে এটা সুফল পাবা। তো সেইখিনি তোমালোকে এটা টাৰ্গেট ল'ব লাগিব যে মই স্কুলত আজি এইখিনি পঢ়িব পাৰিম নেকি, চেষ্টা এটা কৰি চাম। বহি এখন লৈ গ'লা বা তোমালোকৰ অলৰেডি তাত কিতাপ থাকেই, যে তোমালোকে ট্ৰাই কৰিব লাগিব যে স্কুলতো মই এটা পাৰ্ট মই কমপ্লিট কৰোঁ। এতিয়া চোৱা বস্তুবিলাক টাইম বহুত কম আছে হাতত, যিহেতু টাইম বহুত কম আছে, গতিকে সেইটো ট্ৰাই কৰিব লাগিব যে মই স্কুলত কৰিম কিবা এটা, বা টিউশ্যনত গৈ পেলাই যদি অফ টাইম পোৱা সেইখিনিতো কৰিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব, আমি কেতিয়াবা কি হৈ থাকে বস্তুবিলাক যে মই ৰিভিজনৰ কথা কওঁ, এতিয়া বস্তুবিলাক চোৱা যিমান পঢ়ি আছা সিমান পাহৰি আছা। গতিকে এটা কাম কৰিব পাৰা তোমালোকে, ধৰা কেতিয়াবা খোজকাঢ়ি গৈ থাকিলেও, ক'ৰবালৈ গৈ থাকিলেও, কাৰোবাৰ চাইকেল চলাই থাকিলেও, কেতিয়াবা স্কুটি চলাই থাকিলেও আমাৰ মাইণ্ডত আমি কিছুমান কথা ভাবিব পাৰোঁ, কিছুমান বস্তু আমি ৰিভিজন কৰিব পাৰোঁ। যোনবিলাক আমি পঢ়িলোঁ সেইখিনি যদি মাইণ্ডত আমি ৰিভিজন কৰি থাকোঁ, সেইখিনিৰ পৰা কিন্তু আমাৰ বহুতখিনি উপকাৰ হ'ব। তো এনেদৰে তোমালোকে চোৱা ৰুটিনৰ কাগজে কলমে থাকিব, কিন্তু মেইন ৰুটিনখন থাকিব লাগিব তোমালোকৰ মাইণ্ডত, তোমালোকৰ মূৰত থাকিব লাগিব, আৰু সেই মূৰৰ ৰুটিনখন দিয়ে তোমালোকে গোটেই ষ্ট্ৰাকচাৰটো বনাব পাৰিবা বা পঢ়াৰ যোনটো ষ্ট্ৰেটেজি সেইটো ল'ব পাৰিবা। তো এনেদৰে তোমালোকে ৰুটিনখন বনাবা, মই যেনেদৰে কৰোঁ তেনেকৈ তোমালোকে প্লেনিং কৰি প্ৰপাৰ প্লেনিং দি ৰুটিনখন বনাবা। মাজে মাজে ব্ৰেকো ৰাখিবা, বোলে কণ্টিনিউ পঢ়ি আছোঁ, তেনেকৈ হ'লে কিন্তু কথাটো বেয়া হ'ব আৰু তোমালোকে পঢ়াত মন নবহিব। গতিকে অলপ ব্ৰেক ৰাখি পেলাই তোমালোকে কি কৰিবা, ৰুটিনখন বনাবা। আৰু ৰুটিনখন বনাই তোমালোকে যদি মোক চোৱাব বিচাৰা বা দেখাব বিচাৰা, তোমালোকে মোৰ চেনেলৰ প্ৰফাইলত এবাউট ছেকশ্যনত তোমালোকে আমাৰ মেইল হেৰিটো পাই যাবা, মেইল এড্ৰেছটো পাই যাবা, লগতে ইনষ্টাগ্ৰাম এড্ৰেছটো তাত পাই যাবা, তাতে পঠাব পাৰা। আৰু যদি ভাল ৰুটিন থাকে কাৰোবাৰ, মই সেইটো চেষ্টা কৰিম চেনেলৰ যোগেদি দিবলৈ, যাতে বেলেগ ছাত্ৰ ছাত্ৰীও তেওঁলোকো উপকৃত হ'ব পাৰে। তো ইয়াতে যিসকলৰ ধৰা নোটছৰ প্ৰব্লেম আছে, নোটছ তেওঁলোকে বনাই হোৱা নাই, তো আমাৰ তাত আছে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ আৰু পলিটিকেল চায়েন্সৰ নোটছ আছে। তো মই ডেছক্ৰিপশ্যন লিংক দি দিছোঁ আমাৰ এপত গৈ তোমালোকে সেইখিনি বাই কৰিব পাৰিবা। আজি তাতে কৰিলোঁ, কিপ ৱাচিং।